আজি মই নতুন ডিজাইনত এটা মাংস বনাইছোঁ। ইয়াতে মই নহৰু, আদা, পিঁয়াজ, কেঁচা জলকীয়া, বিলাহী কাটি ল'লোঁ। এইফালে মাংস মই ফ্ৰাই কৰি লৈছোঁ। নিমখ, হালধি, মছলা জোখ অনুযায়ী দি পেলাই মই মাংসটো এনেকৈ ফ্ৰাই কৰি লৈছোঁ। সদায়নো একেটা ষ্টাইলত কেনেকৈ মাংস খোৱা হয়, আজি মই কেনেকৈ মাংস বনাইছোঁ তাকে চাই থাকক ভিডিঅ'টো। এইফালে মোৰ মাংস ফ্ৰাই হৈ গ'ল। যিখিনি মই একেলগতে কাটি থৈছিলোঁ সেইখিনি মই ইয়াতে দি দিছোঁ মিক্স কৰি পেলাই। এনেকৈ দিয়াৰ পাছত মই অলপ ভাজি লৈছোঁ। ভাজি পেলাই অকণমান ধুনীয়াকৈ লৰাই লৈছোঁ। এইফালে মোৰ বিলাহী আৰু মাংস ধুনীয়াকৈ ভজা হৈয়ে গ'ল আৰু অকণমান গাপ খাব দিছোঁ। এইফালে মোৰ বিলাহী মাংস ধুনীয়াকৈ গোল খাই গ'ল। এনেকৈ মই আজি মাংস গ্ৰেভিটো বনাই ল'লোঁ। মইতো খাবলৈ খুবেই ভাল পালোঁ। আপোনালোকে খাই খুব ভাল পাব। এনেকৈ বনাই খাই ট্ৰাই কৰি চাব। ভাল পালে কমেণ্ট কৰিবলৈ, লাইক কৰিবলৈ নাপাহৰিব।